নমস্কাৰ, হৰ হৰ মহাদেৱ। মই এষ্ট্ৰলজাৰ ডক্টৰ শ্ৰী শ্ৰী ঘোষ। আজি বহুত ধুনীয়া ভিডিঅ' এটা লৈ আহিছোঁ আপোনাৰ কাৰণে। হয়, আগন্তুক সূৰ্যগ্ৰহণ সম্বন্ধে মই দুটামান কথা পাতিম। আমাৰ এইটো বছৰ মানে 2024 প্ৰথমটো সূৰ্যগ্ৰহণ হ'ব গৈ আছে 8 এপ্ৰিল 2024। তো এই 8 এপ্ৰিল 2024 পূৰ্ণ গ্ৰাস সূৰ্যগ্ৰহণ হৈ আছে। ইয়াক ফুল টোটাল সোলাৰ এক্লিপছ বুলিও কোৱা হয়। পূৰ্ণ চন্দ্ৰগ্ৰহণ, পূৰ্ণ সূৰ্যগ্ৰহণ। পূৰ্ণ সূৰ্যগ্ৰহণ যেতিয়াই হয় তো আমি বিচাৰ কৰোঁ বা কেনেবাকৈ আংশিকৰ লগতে হয় যে সূৰ্যগ্ৰহণৰ 15 দিনৰ ভিতৰত কেনেবাকৈ চন্দ্ৰগ্ৰহণ পৰিছে নেকি। যদি এনেকুৱা হয় তেনেহ'লে অলপ ভয়াৱহ পৰিস্থিতি উৎপন্ন হয়। আৰু এই ভয়াৱহ পৰিণতি যিটো হয় সেইটো মেদিনী জ্যোতিষৰ ওপৰতে ক্যালকুলেশন কৰি হয়, যাক মুন্ডেইন এষ্ট্ৰলজি বুলি কোৱা হয়। আৰু এই মুন্ডেইন এষ্ট্ৰলজি yani মেদিনী জ্যোতিষৰ মাধ্যমত গণনা কৰাটো সম্ভৱ হয় যে এনেকুৱা চন্দ্ৰগ্ৰহণ বা সূৰ্যগ্ৰহণ আৰু যদি কেনিবাকে সূৰ্যগ্ৰহণ আৰু চন্দ্ৰগ্ৰহণ দুইটাই যদি কেনিবাকে 15 দিনৰ ভিতৰত যদি সংঘটিত হয় তো ডাঙৰ কিবা বেয়া হোৱাৰ এটা অশুভ ইংগিত আমাক দিয়ে। আৰু এইটো প্ৰুভড, এনেকৈ নহয় যে এইবাৰে হ'ব আগতে এনেকুৱা কিবা বেয়া হ'ব। এইটো প্ৰুভড। যদি মোক আপোনালোকে আগতে ফলো কৰিছে, চাই আছে বা মোক সোশ্যাল মিডিয়াত পাই আছে বা ইলেক্ট্ৰনিক্স মিডিয়াত দেখিছে, তো যেতিয়াই এনেকুৱা কিবা এটা ঘটনা ঘটিছে মই কিন্তু এই কথাটো বাৰ বাৰ ৰিপিট কৰিছোঁ যে দুইটা গ্ৰহণ যদি 15 দিনৰ অন্তৰত হয় তেনেহ'লে কিবা এটা ডাঙৰ হোৱাৰ সম্ভাৱনা আছে। আৰু এই বাৰো হ'ব, কাৰণ দোল পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ হৈ গ'লগে আৰু আজি 8 এপ্ৰিল yani 14 দিনৰ মূৰতে আমি 2 নম্বৰ গ্ৰহণটো পাইছোঁ, yani সূৰ্যগ্ৰহণ পাইছোঁ। আৰু দুইটা গ্ৰহণৰ মাজতে এটা বৰ ডাঙৰ কানেকশ্যন থাকে। আৰু এই কানেকশ্যনত কি হয়, ভূমি উত্তাল হয়। ভূমি উত্তাল হোৱা মানে ভূমিকম্পৰ আগজাননী কিন্তু এই গ্ৰহণ। আৰ্থকুইক, ইয়াত ভয় খাব নালাগে, চাই পেলাই সাৱধানতা অৱলম্বন কৰাটো উচিত। যদিও এই গ্ৰহণ আমাৰ ভাৰতবৰ্ষত দৃশ্য নহয়, এইকাৰণে ইয়াৰ মান্যতা আমাৰ ভাৰতত নাই। খালি এটাই বস্তু অলপ লক্ষণীয় থাকিব, সেইটো হৈছে গৰ্ভৱতী মহিলা। কাৰণ আমাৰ পুৰাণত যেনেকৈ বৰ্ণিত আছে আমি সেইটোকেই অনুসৰণ কৰি চলিছোঁ। কথা এটা আছে, মানো তো গংগা মাইয়া না মানো তো বেহতা পানী। যদি মানো তো মা গংগা, নহ'লে তো এনে নৈ, সাধাৰণ নৈ। মানিলে শিৱ, নহ'লে পাথৰ। ঠিক তেনেকৈ তো আমি আমাৰ পুৰাণক মানো আৰু সেই পুৰাণকে আমি লক্ষ্য কৰি পুৰাণৰেই আমি নীতিটোক টানি পেলাই ইমানটো ক'ব পাৰি যে গৰ্ভৱতী মহিলাৰ কাৰণে যিকোনো গ্ৰহণ হওক, সূৰ্য বা চন্দ্ৰগ্ৰহণত অলপ অসুবিধা হয়। ইয়াত এটা ডাঙৰ কথা কি, যদিও ভাৰতবৰ্ষত এইটো দৃশ্য নহয় তথাপিও ইয়াৰ প্ৰভাৱ ইমান এটা নপৰে আমাৰ ভাৰতবৰ্ষত, তথাপিও গৰ্ভৱতী মহিলাক অলপ সাৱধানতা অৱলম্বন কৰিব লাগে। yani গ্ৰহণৰ সময়ছোৱাত ঘৰৰ পৰা ওলাই যাব নেলাগে বা কোনো বস্তু কাটিব নালাগে বা কাপোৰ কটা বা গছ কটা বা কাপোৰ চিলাই কৰা এইবিলাকৰ পৰা বিৰত থাকিব লাগে। আপুনি শুই থাকিব পাৰিব। নিয়মত কোৱা হয় যে পানীলৈকেও খাব নোৱাৰি, কিন্তু গৰ্ভৱতী মহিলাইতো পানী পিয়াহ যদি লাগে তো খাবই লাগিব। তো এই কাৰণে যে পানীটো খাব তাৰ ওপৰত এটা তুলসী পাত গ্ৰহণ লগাৰ আগতে তুলসী পাত অৱশ্যই ৰাখি দিব। তুলসী পাত কিয় ৰখা হয় ইয়াৰো মই আগৰ ভিডিঅ'ত কৰি গৈছোঁ যেতিয়া গ্ৰহণ আহিছে। তো তুলসী পাতটো দি পেলাই সেই পানীটো খাব পাৰি। তো সেইটো হৈছে, আৰু যদি কোনো বেমাৰ মানুহ আছে, বৃদ্ধা আছে, তেখেতলোকক ভোজনটো গ্ৰহণ কৰিব পাৰি। কিন্তু যদি ভাৰতত দৃশ্য হয়, কিন্তু অদৃশ্য যেতিয়া অকল গৰ্ভৱতী মহিলাৰ কাৰণে অলপ সাৱধানতা অৱলম্বন কৰিব লাগে আৰু একো কৰাটো উচিত নহয়, বেলেগ কাম কৰা উচিত নহয়। এবাৰ কোন সময়টো মই কৈ দিছোঁ যে 8 এপ্ৰিল যিটো গ্ৰহণৰ সময় 8 এপ্ৰিলত লাগিব ৰাতি 9:12 মিনিটত।
তো আমাৰ ইয়াত যেতিয়া ৰাতি যেতিয়া সূৰ্য নাথাকে এইকাৰণে আমাৰ ইয়াত এইটো প্ৰযোজ্য নহয় ৰাতি 9:12 আৰু এৰিব নেক্সট দিনা यानी 9 এপ্ৰিল ৰাতিপুৱা 1:25 ওচৰা-ওচৰিত গৈ পেলাই এৰিব এই সময়ছোৱাত যেটো গ্ৰহণ হ'ব এটো পূৰ্ণ গ্ৰাস সূৰ্য গ্ৰহণ হ'ব আৰু এটো ক'ত দেখিব আমেৰিকাত দেখিব মেক্সিকোত দেখিব কানাডাত দেখিব তো এইকিটা জায়গাত ইয়াৰ পৰা দৃশ্য আৰু ইয়াৰ ওচৰ চাপৰীয়া কিছুমান জায়গা আছে অলপ লেন্দি হ'ব মই বাদ দিলো তো সেইকিটা জায়গাত এটো দৃশ্য হ'ব দেখিব তাৰ পৰা পূৰ্ণ সূৰ্য গ্ৰহণ উপভোগ কৰিব পাৰিব এটো এটা মহাজাগতিক এটা ঘটনা তো সূৰ্য গ্ৰহণ দেখিব পাৰি মানে জুনে দেখিব তো প্ৰটেকশন লৈ পেলা দেখিব পাৰি কোনো অসুবিধা নাই কিন্তু ইয়াৰ পৰিণামটো হ'ব ভয়াবহ কাৰ কাৰণে দেশৰ কাৰণে আৰু এই সূৰ্য গ্ৰহণ আৰু চন্দ্ৰ গ্ৰহণৰ 15 দিনৰ অন্তৰত যেটো ঘটনা ঘটি আছে তাৰ পৰিপ্ৰেক্ষিতত ভূমিকম্প হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ভূমিকম্প ক'ত হ'ব আমেৰিকাত হ'ব মেক্সিকোত হ'ব কানাডাত হ'ব ইন্দোনেছিয়াত হ'ব চাইনাত হ'ব আৰু যদি আমি ভাৰতৰ কথা কওঁ তেনেহলে আমাৰ ভাৰতত আমাৰ অসমতো হালকা বা মৃদু ভূমিকম্প হোৱাৰ সম্ভাৱনা বহুত বেছি আছে মেঘালয় মণিপুৰ মিজোৰামতো ভূমিকম্প হোৱাৰ সম্ভাৱনা ইয়াত বহুত বেছি আছে কিন্তু ইয়াৰ যেটো প্ৰাবল্যতা আমাৰ ইয়াত কম হ'ব কিন্তু এটো যদি আমি মেক্সিকো ধৰু চাইনা ধৰু বা মেক্সিকো চাইনা আমেৰিকা কানাডা এই জায়গাত কিন্তু প্ৰবল ৰিক্টাৰ স্কেলৰ 8ৰ ওপৰতো যোৱা 8.7 লৈকে পোৱাৰ সম্ভাৱনা ইয়াত দেখা মানে ইংগিত পোৱা যায় যেটো আমি মেদিনী জ্যোতিষ মেদিনী এষ্ট্ৰলজি মানে মুন্ডিন এষ্ট্ৰলজিৰ ওপৰত বিবেচনা কৰি বনোৱা হৈছে আৰু এটো হোৱাটো একদম অৱশ্যম্ভাৱী ইয়াৰ লগে আমি কি দেখিম যে সুনামি অহাৰ সম্ভাৱনা বহুত বেছি থাকিব সাইক্লোন অহাৰ সম্ভাৱনা বহুত বেছি থাকিব ভলকেনো ফাটিব ভলকেনো মানে আগ্নেয়গিৰি হোৱাৰ বিস্ফোৰণ হোৱাৰ সম্ভাৱনা বহুত আছে বহুত জান মালৰ ক্ষয়ক্ষতি হোৱাৰ সম্ভাৱনা বহুত বেছি আছে আৰু ইয়াৰ লগে যুদ্ধৰ নতুন ফ্ৰন্ট খোলাটো প্ৰায় অৱশ্যম্ভাৱী হৈ গৈছে যুদ্ধৰ নতুন ফ্ৰন্ট দুইটা যুদ্ধৰ ফ্ৰন্ট চলি আছে এতিয়া 3 নম্বৰ কোনো ৰাষ্ট্ৰৰ লগত আকৌ এটা যুদ্ধ নতুনকে আৰম্ভ হোৱাৰ সম্ভাৱনা ইয়াত প্ৰবল হৈ দেখা গৈছে আৰু ইয়াৰ একমাত্ৰ দোষী এই 15 দিনৰ অন্তৰালত দুইটা যেটো কি কয় গ্ৰহণ হে গ্ৰহণ কাৰণ 54 यानी 54 বছৰ পিছত 54 বছৰ পিছত এই সূৰ্য গ্ৰহণটো পুনৰ সংঘটিত হৈছে আৰু যদি আমি এটুক আকৌ যদি দেখিবলৈ পাম কেতিয়া হেতু হৈ যাবগে প্ৰায় 2078 হে আমি এনেকা সূৰ্য গ্ৰহণ আকৌ পাম তাৰ মানে এটো এটা বিৰল আৰু এটো প্ৰায় এটা বেয়া প্ৰভাৱ পেলাব তো যুদ্ধৰ ফ্ৰন্ট য'ত খুলিছে যেটো আমাৰ মুন্ডিন এষ্ট্ৰলজি যেটো ক্যালকুলেশন হৈছে মেদিনী জ্যোতিষৰ ওপৰত তাত ইয়াত দেখা গৈছে যে ৰাছিয়াৰ লগত ইউক্ৰেইনতো যুদ্ধ আছে কিন্তু ইয়াৰ পিছত ৰাছিয়াৰ লগত বেলেগ কোনোবা এটা ৰাষ্ট্ৰৰ লগত যুদ্ধ লিপ্ত হৈ যোৱাৰ সম্ভাৱনা একদম প্ৰত্যক্ষভাৱে যুদ্ধ লিপ্ত হোৱাৰ সম্ভাৱনা বহুত প্ৰবল নম্বৰ 2 হেতু হৈছে যে ইৰাণ নতুনকৈ যুদ্ধ অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা বহুত বেছি আছে তো ইৰাণৰ যুদ্ধত নামিব यानी নতুন এটা দেশ নতুন এটা যুদ্ধৰ ফ্ৰন্ট খোলাৰ সম্ভাৱনা ইয়াত আমি দেখা পাইছো তো ওভাৰঅল যদি আমি গ্ৰহণটো যদি দেখো বিবেচনা কৰো তেনেহলে বহুত ভূমিকম্প ধুমুহা সাইক্লোন ভলকেনো এনেকা জাতীয় দুৰ্যোগ হ'ব অগ্নিকাণ্ড হ'ব এক্সিডেন্টাল यानी ট্ৰেইন বা প্লেনৰ এক্সিডেন্ট হোৱাৰ সম্ভাৱনা বহুত বেছি আছে ভাৰতবৰ্ষৰ যেটো সাউথ প্ৰান্তটো মানে সাউথ ইন্ডিয়া এই তাত অলপ উগ্ৰপন্থীৰ এটাকো হোৱাৰ সম্ভাৱনা ইয়াত দেখা গৈছে আৰু এই মজতেটো আমাৰ নিৰ্বাচন চলি আছে যদি নিৰ্বাচনৰ বিষয়ত মই আগতে ডাঙৰ ভিডিও আপলোড কৰিছো আপোনালোকে দেখিব পাব কোনে এবাৰ সৰকাৰ গঠন কৰিব কোনে কিমান ক'ত ৰিজাল্ট হোৱাৰ সম্ভাৱনা আছে এটো মই ডিটেইলছ দিলো তো নিৰ্বাচনত কিন্তু যেটো নিৰ্বাচনী দাঙ্গা বুলি কোৱা হয় বা তেনেকা হোৱাৰ সম্ভাৱনা বহুত আছে দেখা গৈছে ইয়াত
যদিও আমাৰ অসমত ইয়াৰ প্ৰভাৱটো কম কিন্তু আমাৰ ভাৰতবৰ্ষত এইটো কোৱাটো সম্ভৱ এইবাৰ হৈছে যে গ্ৰহণৰ পিছত আমাৰ ৰাশিৰ ওপৰত কিছু না কিছু প্ৰভাৱ আহে আমাৰ ৰাশিৰ ওপৰত প্ৰভাৱ পৰে আমাৰ 12টা ৰাশিৰ ওপৰত কিছু না কিছু প্ৰভাৱ আহে তো আমি যেতিয়াই ক্যালকুলেশন কৰিলো আমি দেখিলো যে 6টা ৰাশিৰ ওপৰত এটা পজিটিভ প্ৰভাৱ আহিছে আৰু 6টা ৰাশিৰ ওপৰত খুব এটা প্ৰভাৱ আহা নাই য'ত অলপ নেগেটিভ কোডবা দেখা গৈছে এই কাৰণে এটা এটাকে ক'লে অলপ দীঘলীয়া হ'ব এই কাৰণে মই 6টাকে কৈ দিছো যাৰ ওপৰত নেগেটিভ প্ৰভাৱ পৰিব পজিটিভ প্ৰভাৱটো কম পৰাৰ অৱস্থা য'ত আমি পৰিলক্ষিত কৰিছো সেই কিটা ৰাশি হৈছে মেঘ ৰাশি যে এই গ্ৰহণত আপোনাক খুব পজিটিভ ৰিজাল্ট নিদিয়ে মিথুন ৰাশি কৰ্কট ৰাশি কন্যা ৰাশি ধনু আৰু মীন ৰাশিৰ জাতক জাতিকা আপোনালোকৰ ওপৰতে এই গ্ৰহণৰ এটা বেয়া প্ৰভাৱ পৰিব বেয়া মানে ভয় পাবলৈ নাই নিজকে অলপ সাৱধানতা অৱলম্বন কৰিব নিজৰ কৰ্মক্ষেত্ৰত প্ৰবল দৃঢ়তাৰ লগতে কাম কৰিব কনসেন্ট্ৰেশন ঠিক ৰাখিব মানুহৰ লগত খুব ধুনীয়াকৈ ব্যৱহাৰ কৰিব নিজৰ কৰ্মক্ষেত্ৰটোক নিজৰ অতি ভাল পোৱা জায়গা হিচাপে আপুনি ব্যৱহাৰ কৰিব তেনেহলে আপুনি বহুত অংশে ইয়াৰ পৰা বাচি যাব পাৰে এবাৰ পজিটিভ প্ৰভাৱ কাৰ আহিব সবচেয়ে বেছি আহিব বৃক ৰাশি জাতক জাতিকা আপোনাৰ ইয়াত লাভৱান হোৱাৰ সম্ভাৱনা বহুত আছে আৰ্থিক দিশৰ পৰা আপোনাৰ পজিটিভ ৰিজাল্ট আছে বৃকৰ পিছত আহিছে মকৰ ৰাশি তাৰ পিছত আহিছে সিংহ তুলা বৃশ্চিক আৰু কুম্ভ ৰাশি মই একবাৰ ৰিপিট